নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 মাৰ্চ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 5টা বিধানসভাৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ। আমি এই মুহূৰ্তত জনাই আছোঁ নদুৱাৰ, বিশ্বনাথ, বিহালী, গহপুৰ আৰু বিহপুৰীয়াৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ ঈদৰ নমাজৰ পৰিৱেশ দেখুৱাই আছোঁ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত এয়া হৈছে হোজাই জিলাৰ নীলবাগান সদৰগাঁও খুমহীয়া ঈদগাহ পৰিৱেশ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কৰ্তব্যৰত সাংবাদিকলৈ আহিছে সুখবৰ। নিৰ্বাচন আয়োগৰ বিশেষ সুবিধা। প্ৰপত্ৰ 12 জৰিয়তে ভোটদান কৰিব পাৰিব। 21 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ 12 ঘ সংগ্ৰহ কৰিব লাগিব। কৰ্তব্যৰত সাংবাদিকে প্ৰথমবাৰৰ বাবে সুবিধা পাব। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নাযাব। ঈদৰ দিনাই মহানগৰীত বতৰৰ বিধি পতালি। ভয়ংকৰ বানত বুৰিছে সোণাপুৰ যোৰাবাট। বছৰৰ প্ৰথমটো কৃত্ৰিম বানত বুৰিছে যোৰাবাট। এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটৰ ঘাইপথ কৃত্ৰিম বান। ৰাষ্ট্ৰীয় ঘাইপথত 1 পৰা 1.5 ফুট পৰ্যন্ত পানী জমা হৈছে। নিশাৰ ভাগলৈ বৰষুণৰ প্ৰকোপ নকমিলে তীব্ৰ যান-জঁটৰ আশংকা কৰা হৈছে। অত্যাধুনিক যন্ত্ৰৰে নলা চাফা কৰিছিল যদিও ডুবিল যোৰাবাট। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰুণাচলৰ মহামণ্ডিত সিদ্ধেশ্বৰ নাথ মন্দিৰ বাবা ভোলেনাথৰ আশীষ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰ জনাই আছোঁ ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ মহিমামণ্ডিত সিদ্ধেশ্বৰ নাথ মন্দিৰত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মন্দিৰত বাবা ভোলেনাথৰ আশীষ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 62 নং বিন্নাকান্দি সমষ্টিৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে আজি ডবকা ৰাজীৱ ভৱনত উপস্থিত হয়। কি কি মন্তব্য কৰিছে এই মুহূৰ্তত পোনপটীয়াকৈ শুনাই ল'বলৈ লৈছোঁ, শুনক। জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 মিত্রজোট জিন্দাবাদ 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 এক হইছো আমার কংগ্রেস দল, ভারতীয় জাতীয় কংগ্রেস দল, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPI CPM মিলি পেলাই আমাৰ যিটো মহাগঠবন্ধন হৈছে, বৰ্তমান যিটো গঠবন্ধন হৈছে অসমত বিৰোধী গঠবন্ধন, যিটো বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যিটো মহাগঠবন্ধন হৈছে, যে অসমৰ পৰা বিজেপিক উপৰাই পেলাবৰ কাৰণে আৰু ভৱিষ্যত দিনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে যে আমি সপোন দেখিছো, সেই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে আজি কংগ্ৰেছ সকলে বন্ধুসকলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাশা কৰিবৰ কাৰণে এটা সময় দাবী দিছিলে বা ইচ্ছা আছিলে যে আমি প্ৰাৰ্থিত্ব পাম, আমাৰ দলে প্ৰাৰ্থিত্ব দিব। কিন্তু আজি দলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, বিন্না গান্ধী সমষ্টিৰ স্বাৰ্থত সমূহ কংগ্ৰেছ বন্ধু কৰি ওলাই আহিছে। আমি একেমঞ্চত বহিছো আৰু সকলোকে জনাইছো। হয়, স্বাভাৱিক কথা। আমি কংগ্ৰেছ কৰিছো, আমি টিকেট পোৱা নাই, আমি কেইজন নিৰ্দল খেলিছো বা বিভিন্নজনে মানে কাম কৰা নাই, বহি গৈছো, স্বাভাৱিক হয়। মানুহৰ দলৰ কৰ্মীসকলে মনত খুব থাকে যে আমাৰ নেতাৰ টিকেট পাব লাগে, নেতাৰ লগত থাকিব পালে বেছি ভাল আছিলে, হেৰি আছে, স্বাভাৱিক হয়। মই এইকেইদিন আমাৰ টিকেট ঘোষণা হোৱাৰ পাছত
যিবিলাক বস্তু ঘটি গৈছে আমাৰ এই ব্লক অফিচতে হওক নবগাতে হওক এইবিলাক মই ভাবি স্বাভাৱিক ডাঙৰ কথা একোৱেই নহয় য'ত মানুহ বেছি আছে তাত কাজিয়া বেছি আছে কংগ্ৰেছত মানুহ বেছি আছে তেওঁলোকৰ কাজিয়া বেছি থাকিব হা যোৱাকালি অসম গণ পৰিষদ দলে টিকেট দিছে ওৱান মেন এজন কেণ্ডিডেট ৰাতিপুৱা জইন কৰি লগে লগে টিকেট তাত কাজিয়া নাই মানুহ নাই কাজিয়া নাই য'ত কাজিয়া আছে মানুহ এটা পৰিয়ালৰ যদি সদস্য মানুহ বেছি থাকে ডাঙৰ পৰিয়াল হয় তো ইয়াত কাজিয়াটো থাকিবই আৰু য'ত ছিংগল ফেমিলি হাজবেণ্ড এণ্ড ৱাইফ আৰু দুটা বাচ্চা কোনে কালত কাজিয়া কৰে অসম গণ পৰিষদ দল এনেকুৱা অৱস্থাত গৈ পাইছে যিয়ে নহয় বন্ধুসকল মই সকলোকে আন্তৰিকতাৰে আপোনালোকক সকলোকে মই গ্ৰহণ কৰিছো অনাগত দিনত আমি বৃন্দাগঞ্জ সমষ্টিত আমি সকলোৱে সমূহ কংগ্ৰেছ কৰ্মী জাতীয় পৰিষদ দলৰ কৰ্মী বুথ লেভেলৰ পৰা আৰম্ভ কৰি একদম ব্লক লেভেললৈকে সকলোৱে আমি সমিল মিলে সম মৰ্যাদাৰে সম অধিকাৰে আপোনালোক আমি মিলি কাম কৰি যাম কাৰণ আমি বৃন্দাগঞ্জ সমষ্টিৰ আপোনালোকে যিটো সপোন দেখিছে হয় আপোনালোকে প্ৰাৰ্থী বেলেগ হ'ব পাৰে আমি যিটো সপোন দেখিছো আমাৰ প্ৰাৰ্থীক বেলেগ হ'ব পাৰে কিন্তু আমাৰ সকলোৰে চিন্তাধাৰা এটাই যে বৃন্দাগঞ্জ সমষ্টিখন AIDF দলে 20 বছৰে বৰবাদ কৰি পেলাই দিছে আৰু এই বৃন্দাগঞ্জ সমষ্টিখন AIDFৰ পৰা চাচাৰ পৰা যদি আমি মুক্ত পাব বিচাৰো আৰু পৰিৱৰ্তন আনিব বিচাৰো তো বৃন্দাগঞ্জ সমষ্টিৰ সমূহ কংগ্ৰেছ কৰ্মী জাতীয় পৰিষদ দলৰ কৰ্মী আমাৰ ৰাজ্য দলৰ কৰ্মী CPM সব সকলো আমি একগোট হৈ খাৰা হৈ যাওঁ ইয়াত মই বোধ কৰিব কষ্ট কৰিব নালাগে বন্ধুসকল মই সকলোকে ডিঙিও বেয়া গতিকে মই সকলোকে ধন্যবাদ জনাইছো আৰু আজি বিজেপি দল বিজেপি এটা সাম্প্ৰদায়িক দল আৰু সেই সাম্প্ৰদায়িক দলে মই অলপ কথা ক'ব বিচাৰো আমাৰ হোজাই জিলাৰ কথা হোজাই জিলাত ভৱিষ্যত কিন্তু বৰ বেয়া ফালে গৈ আছে হোজাই জিলাৰ কথা কৈছো মই হোজাই জিলাৰ ভিতৰত চবতকৈ ডাঙৰ সাম্প্ৰদায়িক দুজন নেতা বিজেপি যিজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি পেলাই গালি গালাজ কৰে এই শিলাদিত্যক যোৱাকালি বিজেপিয়ে টিকেট দিছে গম পাইছে নাই পাইছেতো এইটো সংকট কিন্তু ভাল নহয় এইটো আমাৰ হিন্দু মুছলমানৰ যিটো ভাতৃত্ববোধ আছে যিটো আমাৰ মাজত এক সমন্বয় আছে এই সমন্বয় নষ্ট কৰিবৰ কাৰণে বিজেপিয়ে এটা প্ৰয়াস কৰিছে জানি বুজি এটা প্ৰয়াস কৰিছে যে শিলাদিত্যৰ নিচিনা এজন প্ৰমিনেণ্ট ব্যক্তিক যদি হোজাই জিলাৰ পৰা বিধায়ক বনাই দিয়া যায় তে হোজাই জিলাৰ অন্তৰ্গত কোনো মুছলমান শান্তিতে থাকিব নিদিব সকলোকে কষ্ট দিব মুখেৰে কষ্ট দিব হাতেৰে কষ্ট দিব কামেৰে কষ্ট দিব যিটো প্ৰমাণ হৈছে যোৱা 5 বছৰ বিধায়ক নাছিলে শিলাদিত্য এক্স-MLA আছিলে বিভিন্ন জায়গাত গৈ পেলাই মানুহ নথি পত্ৰ দেখে নথি পত্ৰ চাই আপুনি বাংলাদেশী নে ভাৰতীয় মূলৰ মানুহ হওক নথি পত্ৰ আমি শিলাদিত্য দেখাবলগীয়া হৈছে গতিকে আমি আজি এই মঞ্চৰ পৰা মুকলিভাৱে চেলেঞ্জ কৰিছো শিলাদিত্যক যদি আপুনি ভৱিষ্যত দিনত আমাৰ মানুহৰ বা অসম মানে হোজাই জিলাৰ হিন্দু মুছলমান লৈ পেলাই কোনো বিতৰ্কিত মন্তব্য কৰে কিন্তু শিলাদিত্য আপোনাক আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি পাই দিম আপোনাক ঠিক আছে এইটো মেছেজ যাব লাগে বন্ধুসকল অনাগত দিনত যেনেকুৱা বৃন্দাগঞ্জ সমষ্টিত ইয়াৰ পৰা যদি বিধায়ক চাচা পাতি যায় লামডিঙৰ কাণ্ডত যেতিয়া হৈছিলে ইয়াৰ বিধায়ক বৃন্দাগঞ্জৰ বিধায়ক এক মাত মাতা নাই লামডিঙৰ ইমাম চাহৰ যিটো আক্ৰমণ হৈছিলে দেখিছে আপোনালোকে এটা মাত মাতা নাই ইউডিএফ দলে চাচা এক মাত মাতা নাই তেওঁলোকৰ 9 তাৰিখে বুট আছে 10 তাৰিখৰ টিকেট কৰি থোৱা আছে চাচাই 10 তাৰিখে টিকেট লৈ উৰা মাৰিব আৰু ইয়াত এই আকবৰ আলী কিবা আলী এইবিলাকক নমিনি বনাই আনিব বন্ধুসকল মই তেওঁলোকৰ কোনো ক'বলৈ দিন আছে বহুত কম আমি বৃন্দাগঞ্জ সমষ্টিৰ আমাৰ কংগ্ৰেছ দল যথেষ্ট শক্তিশালী এটা শক্তিশালী দল কংগ্ৰেছ আৰু এই শক্তিশালী দলত নহয় আমাৰ দলো শক্তিশালী আমি যেতিয়া দুটা শক্তিশালী দল একলগ হৈছো ইনশাআল্লাহ এবাৰ বৃন্দাগঞ্জৰ পৰা তলাতল চিৰ বিদায় হ'ব গতিকে অনাগত দিনত আমি নিৰ্বাচনী কামবিলাক আৰম্ভ কৰিছো আমি ডেগা বনাই আপোনালোকৰ ব্লক কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আছে জিলা কংগ্ৰেছ আছে সকলোকে মানে সমিলমিলত লৈ জিলা পৰিষদৰ আমাৰ সুজাইল আহমেদ ডাঙৰীয়া আছে প্ৰাক্তন জিলা পৰিষদ আছে আমাৰ ব্লকৰ চেয়াৰমেন বাইদেউ আছে সকলোকে লগত লৈ আমি কিভাৱে ভৱিষ্যত দিনত কি পৰিকল্পনা কৰিলে
কেনেকা ষ্ট্ৰেটেজি বনালে কি কৌশলেৰে কৰি পাৰোঁ, কেনেকা সভা সমিতি কৰি পাৰোঁ, কেনেকা বুথ লেভেলৰ কংগ্ৰেছ দলৰ বুথ লেভেলৰ সভাপতি যিসকল আছে, সম্পাদক আছে, আমাৰ জাতীয় পৰিষদৰ সভাপতি সম্পাদক আছে, সকলোকে তেখেতে তৈয়াৰ কৰি পেলাই আমি ভৱিষ্যতে কাম কৰিব পাৰোঁ। যেনেকৈ আমি মিত্ৰ দল ওপৰত যেনেকৈ মিত্ৰ হৈছে, আমি জমিনত আমাৰ মানে ফিল্ডত যাতে আমি মিত্ৰতা হিচাপে কান্দে কাম মিলে আমি কাম কৰি যাওঁ, সেই পৰিৱেশ আমি কম দিনৰ ভিতৰত গঢ়াৰ চেষ্টা কৰিছোঁ। আমাৰ সমূহ পঞ্চায়তত এখন এখন নিৰ্বাচনী সমিতি হ'ব, নিৰ্বাচনী সমিতি নহয়, চৰি কাৰ্যালয় হ'ব, বজাৰ কেন্দ্ৰিক যিটো কাৰ্যালয় হয়, সেই কাৰ্যালয়খন আমি ট্ৰাই কৰা দিছোঁ, কংগ্ৰেছ কৰা দিছোঁ। পিছফালে আমাৰ বেনাৰ আৰু আমাৰ লগত থাকিব, আমাৰ জাহাজৰ ছবি থাকিব। তো আমি কংগ্ৰেছ দলক সন্মান জনাই, যিহেতু কংগ্ৰেছ দল মানে বিগ ব্ৰাদাৰ সন্মান জনাই আমি কংগ্ৰেছ কাৰ্যালয়, আমাৰ দলৰ কাৰ্যালয়বিলাক আমি কংগ্ৰেছৰ পতাকা কালাৰৰ লগত মিলাই আৰু জাতীয় পৰিষদৰো কালাৰ থাকিব, দুটা মিলাই পেলাই আমি কাৰ্যালয়খন বনাই আছোঁ। ইয়াত আমাৰ অখিল গগৈ দলৰো পতাকা থাকিব, CPIMৰ পতাকা থাকিব। গতিকে মই সমূহ কংগ্ৰেছ বন্ধুসকলক আবেদন ৰাখিছোঁ এইটোৱে যে আমি সকলোৱে যেতিয়াৰ পৰা অফিচবিলাক অপেনিঙৰ পৰা লৈকে সদায় কাৰ্যালয়ত যাব লাগে, বহিব লাগে আৰু সকলো দলৰ কৰ্মী, সব দলৰ কৰ্মী মিলি পেলাই আগন্তুক দিনত কেনেকৈ ৰণকৌশল তৈয়াৰ কৰিব লাগে সেই বিষয়ে আমি আলাপ আলোচনা কৰিলে বেছি ভাল হ'ব। আৰু লগতে আমাৰ মণ্ডল সভাপতিসকল আছে, মই সকলোকে আৰু যিসকল উপস্থিত আছে সকলোকে ক্ৰমান্বয়ে আদিত আৰু হেৰিত সময় সকলোকে মই ঈদৰ পবিত্ৰ ঈদৰ নিমন্ত্ৰণ জনাইছোঁ। মোৰ ঘৰত সকলোকে চাহৰ নিমন্ত্ৰণ জনাইছোঁ। যোনে যেতিয়া সুবিধা কৰি পাৰে আপোনালোকে সব আহিব। বিশেষকৈ আমাৰ মণ্ডল সভাপতিসকল, আমাৰ পিয়াৰাই যিসকল আছে, পিয়াৰাইসকল আৰু আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি, আমাৰ সাধাৰণ সম্পাদক আমাৰ বিলাল উদ্দিন চাহাব প্ৰমুখ কৰি, আমাৰ জিলা ব্লকৰ চেয়াৰমেন বাইদেউকে প্ৰমুখ কৰি সকলোকে মই সকলো নাম দিয়া সম্ভৱ নহয়, সকলোকে আমাৰ চেণ্ট্ৰেল কাৰ্যালয় অপেনিং হ'ব, অপেনিঙত মই ইনভাইট কৰিম। আমি 23 তাৰিখে নমিনেশ্যন দিম, 23 তাৰিখ সোমবাৰ পৰে, সোমবাৰে ঠিক 10টা বজাত আমাৰ চেণ্ট্ৰেল কাৰ্যালয় হ'ব, আমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ তলত, মানে আমাৰ মোৰ ঘৰৰ অপজিটত সেই অফিচখন কাৰ্যালয় অপেনিং কৰি পেলাই তাৰ পৰা আমি এটা সৰু ৰেলী দি পেলাই আহি আমি সকলোৰে লগত খোজকাঢ়ি পেলাই যাব লাগে। গতিকে মই আজি সমূহ কংগ্ৰেছ বন্ধুসকলক, ব্লক কংগ্ৰেছৰ সভাপতি মহোদয়, সম্পাদক সকলোকে আমন্ত্ৰণ জনাইছোঁ। 23 তাৰিখৰ আমাৰ যিবোৰ নমিনেশ্যন প্ৰক্ৰিয়া আছে, সেই নমিনেশ্যন প্ৰক্ৰিয়াত আপোনাক সকলোকে মই আমাক আহি পেলাই দুৱা আশীৰ্বাদ জনাবৰ কাৰণে আহি পেলাই মই অনুৰোধ জনাইছোঁ যাতে 23 তাৰিখ ৰাতিপুৱা 10টা বজাত নৱগাঁও আমাৰ কেন্দ্ৰীয় কাৰ্যালয় আহি পেলাই উপস্থিত হ'বৰ কাৰণে মই সকলোকে কৰজনে অনুৰোধ জনাইছোঁ। ঠিক আছে, ভাই,